বিগত 28 এপ্ৰিলত কাৰ্যকাল সমাপ্ত হোৱাৰ পিছতে ৰাজ্যপালৰ হাতত বিটিএডিৰ শাসনৰ বাঘজৰী কাৰ্যকাল বৃদ্ধি নকৰাৰ পৰিপ্ৰেক্ষিতত দিছপুৰৰে ব্যৱধান বৃদ্ধি ক্ষুণ্ণ বিপিএফৰ ৰাজ্য চৰকাৰ তথা ৰাজ্যপালৰ ভূমিকাত অসন্তুষ্ট হৈ বিটিএডিত ৰাজ্যপালৰ শাসনৰ সিদ্ধান্তক হাইকোৰ্টত প্ৰত্যাহ্বান বিপিএফৰ বিটিএডিৰ প্ৰসংগক লৈ ৰাজনৈতিক মহলত চৰ্চা অব্যাহত থকাৰ মাজতে বিপিএফৰ সাংসদ বিশ্বজিৎ দৈমাৰীৰ কটাক্ষ লকডাউনত কোকৰাঝাৰত কেনেকৈ আহিব ৰাজ্যপাল আজি ইন্টাৰিম অৰ্ডাৰৰ শুনানি আছিল গভৰ্ণমেণ্টে এফিডেভিট ফাইল কৰিছে গভৰ্ণৰৰ ফালৰ পৰা আজি এফিডেভিট ফাইল কৰাৰ কাৰণে সময় বিচাৰিছিল কোৰ্টে সময় এলাউ কৰিছে আৰু কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ হৰিণাই এই কেছটোত তেওঁ নিজকে এজন পাৰ্টি ৰেছপণ্ডেণ্ট হোৱাৰ কাৰণে এখন এটা ইণ্টাৰলোকুটৰী এখন এপ্লিকেশ্যন ফাইল কৰিছিল আৰু সেইখনৰো আজি শুনানি হৈছে বিটিএডিত ৰাজ্যপালৰ শাসনৰ পিছতে ঘনে ঘনে সলনি হৈছে বড়োভূমিৰ দৃশ্যপট বিপিএফৰ বিৰোধিতাৰ বিপৰীতে দিছপুৰৰ সৈতে একেটা শাৰীৰ অৱস্থান সাংসদ নৱশৰণীয়াৰ উচ্চ ন্যায়ালয়ত বিপিএফৰ লেখ আবেদন সন্দৰ্ভত 3খনকৈ শপতনামা দাখিল ৰাজ্য চৰকাৰৰ সমান্তৰালকৈ বিপিএফক কলঠেকত পেলাবলৈ আদালতত গোচৰটোৰ অন্যতম পক্ষ হ'বলৈ আবেদন কোকৰাঝাৰৰ সাংসদ নৱশৰণীয়াৰ বুধবাৰে ন্যায়ালয়ত গোচৰটোৰ শুনানি হয় যদিও শপতনামা দিবলৈ অতিৰিক্ত সময় বিচাৰি আবেদন কৰে ৰাজ্যপালে এনেস্থলত অহা 15 মেৰ নিৰ্ণয় শুনানিত স্পষ্ট হ'ব বিটিএডিৰ ৰাজনৈতিক ভৱিষ্যত ভিডিঅ' জাৰ্নেলিষ্ট অজয় গুপ্তাৰ সহযোগত নীলকমল কলিতা প্ৰাগ নিউজ